আজি বন্ধুসকল মোৰ লগত প্ৰায় ৩-৪০০ মান নিচামুক্ত যুৱক আছে আৰু এই নিচামুক্ত যুৱকসকল কিদৰে নিচাৰ পৰা মুক্ত হৈছে সবিশেষখিনি জনাবলৈ এটা ভাল ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আজি ভিডিঅ'টো আপোনালোকে আন 10 জনে জানিব পৰাকৈ শ্বেয়াৰ এটা কৰি দিব। ৰূপম দা ভালে আছে? ভাল ভাল হয়। আৰু ফালে ৰূপম দা লগ পালোঁ আৰু ৰূপম দাৰ নেতৃত্বত হেজাৰ হেজাৰ যুৱক যুৱতী নিচামুক্ত হ'ল, মানে নিচাৰ পৰা মুক্ত হ'ল। প্ৰথম তিনিচুকীয়া জিলাৰ প্ৰথম নিচামুক্ত কেন্দ্ৰটো লৈ অহা ব্যক্তিজনে হৈছে ৰূপম দা। ৰূপম দা নমস্কাৰ। পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজি মোৰ অনুপ কাকতা চেনেলটোলৈ। আৰু ৰূপম দা পাছফালে যিমানসমূহ সদস্য আছে সকলোবিলাক নিচামুক্ত। ৰূপম দা কি ক'ব এই মুহূৰ্তত? আজি যোনটো অনুষ্ঠান হৈছে, আমি যাতে আমাৰ সমাজখন কেনেকৈ নিচাৰ পৰা উঠি অহা প্ৰজন্মক দূৰত ৰাখিব পাৰোঁ, সেই উদ্দেশ্যৰে আজি আমি কাকপথাৰ আঞ্চলিক আৰু ডিৰাক আঞ্চলিকৰ ৰাইজৰ লগত মিলি পিনে, আৰু যিহেতু আমাৰ লগত জিতু মৰাণ ডাঙৰীয়া মৰাণ সভাৰ প্ৰেচিডেণ্ট হয় কাকপথাৰ আঞ্চলিকৰ, তেখেতৰ সহযোগতো আজি আমি ইমানখিনি এটা আগবাঢ়িব পাৰিছোঁ যে এইটো ডাঙৰ ষ্টেপ হয়, সৰু আমি হ'ব পাৰে। আৰু ধৰক আজি নাই কমেও 300 মান ল'ৰা ৰাতিলৈকে যোন নিচামুক্ত হৈ আছে, যোন নিচামুক্ত ইয়াত একত্ৰিত হ'ব। বিনা নিচাটো যে ফূৰ্তি কৰিব পাৰে, ধৰক ইয়াত ছিংগাৰো আহিব, চব আহিব। তো আমি এটা একত্ৰিত যে আমি নিমন্ত্ৰণ কৰা দল সংগঠনৰ বিষয়ববীয়াসকল গম পাই যে আমাৰ মাজত উপস্থিত হৈছেহি। এটা এই এৱাৰনেছ প্ৰগ্ৰেম অনুষ্ঠিত কৰিছোঁ বুলি, আৰু এইটো উঠি অহা প্ৰজন্মক বহুত সুবিধাজনক হ'ব। আৰু বহুত নিচা কৰি থকা যুৱক যুৱতীয়ে ভাবে যে ৰিহেব চেণ্টাৰ যেতিয়া ভৰাই তেখেতলোকক বহুত কষ্ট হয়, সেই বুলি ভাবে। আচলতে ৰিহেব চেণ্টাৰৰ ভিতৰত থকা সংগ্ৰামখন আৰু বাহিৰত থকা যুৱকসকলৰ সংগ্ৰামখন, এই বিষয়ে অকণমান বুজাই দিবচোন। ৰিহেবত ধৰক কষ্ট হয়, এইটো কাৰণে কষ্ট হয় কাৰণ আমাৰ তাত নিজৰ নচলে। কাৰণ যিহেতু আমি ধৰক যোনে আজি নিচাত বিপদে পৰিচালিত হৈ আছে, তো তেখেতসকলৰ কি হয়, মনোবৃত্তিটো নিগেটিভ থাকে, তো সেইটো পজিটিভ হ'বলৈ অলপ টাইম লাগে। আৰু যিহেতু ৰিহেবৰ পৰা ওলাই পিনে বাহিৰত যে নিচা নকৰা ল'ৰাও বহুত আছে, তো সেই বস্তুখিনি তেহেঁতৰ মাজত, সেই ৰিহেবত থকা ল'ৰাখিনি যাতে তেহেঁতৰ মাজত আহি পৰে, সেইটো কাৰণে এই অনুষ্ঠানটো পতা হৈছে। আৰু আপোনালোকে এই ভিডিঅ'টোত গম পাব যে নিচা কৰি থকাৰ সময়ত তেখেতলোকৰ ব্যৱহাৰ আৰু এতিয়া নিচামুক্ত হৈ তেখেতলোকৰ চিন্তা ধাৰণাবিলাক। এতিয়া এখেতলোকে বৃক্ষৰোপণ, মানে সোণৰ অসমখনৰ প্ৰকৃতি সংৰক্ষণৰ কাৰণে যে এখেতলোকেও চিন্তা কৰিব পাৰিছে, এয়া কেৱল এই নিচাৰ পৰা মুক্ত হোৱাৰ বাবেহে। লাজমৰ থেংক ইউ। ঠিক আছে, ভাল লাগিল লগ পাই। তোমাৰ ভিডিঅ' চাই আছে, ঠিক আছে। জনাইছো এফালে আৰু দাবাৰ আপোনালোকেও ভালে আছে? আমাৰ নিজৰ মজা। সন্তান বুলি ভাবি আহকচোন আমি একেলগতে গঢ়ো সমাজখন, তেতিয়াহে এখন নেতা সমাজ ভালে আছা? আৰু যিহেতু তুমিও নিচা কৰিছিলা আমাৰ নেকি? যি কাৰ্য ইতিমধ্যে কৰি আছে, তাৰ বাবে হয়তো বহু জেগাত সংঘাতৰ সৃষ্টি হৈছে। তোমাৰ ঘৰটো ক'ত আছে? মৰাণ মহিলা পৰিষদৰ ঘৰ কাকপথাৰ আঞ্চলিক বাইবুৰি অঞ্চলৰ হয়, বাকুম সম্পাদিকা মনিকা মৰাণ বাইদেউ। আৰু তোমাৰ বয়স কিমান? বৰ্তমান মোৰ 27 বছৰ চলি আছে। তুমি কি কি নিচা কৰিছিলা? মই মানে আমাৰ সমাজত প্ৰচলিত এটাও নিচা বাকী নাই, মানে ড্ৰাগছ, ডেণ্ডেড, হিৰ'ইন, গাঞ্জা, কানি সকলো ইউজ কৰি চালোঁ, মানে অতি কম বয়সৰ পৰাই। কিমান বয়সৰ পৰা তুমি খোৱা মই আৰম্ভ প্ৰায় কৰিছিলা? 11-12 বছৰ মানৰ পৰা, মানে ক'বলৈ গ'লে চনটো ক'বলৈ গ'লে 2011-12 চন মানৰ পৰা মানে মই নিচাত আসক্ত হৈ পৰিছিলোঁ। আহিলা ককাই? ঠিকে আছে, ভাল ভাল ভাল। এফালে ককাই এজন। ককাই আপোনাৰ ঘৰটো ক'ত আছিলে? টেঙেৰি নলনি পাই আছে ককাইদেউ। আৰু এফালে ককাই ভালে আছে? আপোনাৰ ঘৰটো? মোৰ ঘৰ ৰুবন। হয়। এফালে ককাইদেউ আপোনাৰ ঘৰটো? দিয়াকৰ। আৰু এফালে ককাইদেউ? এফালে ককাইদেউ আপোনাৰ ঘৰটো? হয়, টেঙেৰি পাই আছে। পানী আহিছে নেকি? দেচোন ভাই। এফালে ককাই আপোনাৰ ঘৰটো? মোক খেৰ যাম দেই। জানে আপুনি কি নিচা কৰিছিলে? মই চবেই কৰিছিলোঁ দেই। চবেই কৰিছিল ন? হয়। এইটোলৈ বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে, আৰু যিসকলে নিচা কৰিছিল তেখেতলোক আহিছে। আৰু